ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। 1920 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে গুলীচালনা কৰিছিল পুলিচে। আৰু সেই গুলীচালনাতেই গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে ঠিক সেই একেদিনাই গহপুৰতো মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।